নামাতিবি মোক দেউতা বুলি মোৰ ছোৱালী সেইদিনাই মৰি গ'ল যিদিনা তাই মোৰ মান সন্মান ভৰিৰে গছকি এটা অচিনাকি ল'ৰাৰ লগত পলাই গৈ সংসাৰ কৰিছে এতিয়া মোৰ এটাই সন্তান সপোন বৰা ইঞ্জিনিয়াৰ সপোন বৰা এইখন ঘৰৰ সন্তান কোন দিশে যাব কি সপোন দেখিব কোন বাটেৰে গ'লে ভৱিষ্যত সিহঁতৰ সুখৰ হ'ব সেইটো সিদ্ধান্ত মই কিন্তু এইখন ঘৰৰ মুৰব্বী মই এইখন ঘৰৰ সিদ্ধান্ত ল'ব পাৰোঁ এইখন ঘৰৰ মানুহে আপোনাৰ কথা বেয়া বেয়াকৈ কয় কওক দিয়া কিবা বেয়া দেখিছে চাগে সেইকাৰণে বেয়া বুলি কৈছে আৰু ভুলবোৰ আঙুলিয়াই দিলেহে শুধৰাই ল'ব পাৰে জেঠাৰ কামেই এইটো লোকৰ ভুলবোৰ খুচৰি থকা হে ভগৱান মই এইবোৰ কি শুনিছোঁ কি হ'ল জেঠাই দ্বিতীয় সিদ্ধান্তত আপোনালোকৰ অসুবিধা ক'ত অসুবিধা আছে মা মই যদি গধূলি নাচ শিকাওঁ জ্ঞানে গধূলি নপঢ়িব নেকি নাচ গানৰ চাউণ্ড হৈ থাকিলে তাৰ পঢ়াত ডিষ্টাৰ্ব নহ'ব তেন্তে ৰাতিপুৱাই দেখোন প্ৰাৰ্থনা গাই আমাৰ টোপনি ক্ষতি কৰাই এতিয়া আকৌ সেইবোৰ কৰি মুঠতে দ্বিতীয় এইখন ঘৰত ডান্সৰ স্কুল খুলিব নোৱাৰে কিন্তু ময়ো বন্দনাৰ সৈতে একমত বোৱাৰী মানুহ ঘৰৰ কাম কৰক কিহৰ আকৌ নাচ গান ছোৱালীৰ স্বভাৱ যোৱাই নাই মা দ্বিতীয় ভাল পোৱা কামটো কৰিব দিয়াচোন আৰু ইয়াৰ ফলত ঘৰলৈ এটাতো উপাৰ্জন আহিব এতিয়া তই মানে ঘৈণীয়েৰৰ তলত খাবি টকা উপাৰ্জন নকৰোঁতেই তাই নিজৰ মৰ্জিমতে কাম কৰে উপাৰ্জন কৰিলেতো হ'লেই আৰু আমিও তাইৰ তলত লগোৱাৰ দৰে থাকিব লাগিব জেঠাই আপুনি কিয় তেনেকৈ ভাবিছে মই ঠিকেই ভাবিছোঁ দ্বিতীয় উপাৰ্জন কৰক এইখন ঘৰলৈ পইচা আনক ভাল কথা কিন্তু ঘৰখনত অশান্তি সৃষ্টি কৰি নহয় কাৰণ আমি অফিচৰ পৰা অহাৰ পিছত এইখন ঘৰত এটা শান্তিৰ পৰিৱেশ বিচাৰোঁ গতিকে সিদ্ধান্ত হৈ গ'ল দ্বিতীয় মুঠতে এইখন ঘৰত আমাৰ সন্মতি নথকা একো কাম কৰিব নোৱাৰে দ্বিতীয় কোনো দিনে এইখন ঘৰত ডান্স স্কুল খুলিব নোৱাৰে ছোৱালী কালত তাই এইখন ঘৰত কেতিয়াও সুখ নাপালে আৰু এতিয়া আনৰ ঘৰৰ বোৱাৰী হোৱাৰ পাছতো এইখন ঘৰৰ পৰা চকু পানীৰ বাহিৰে
একোৱে নাপালে ছোৱালীৰ লগতে কিয় এনেকুৱা হয় নাৰী হৈ এইখন পৃথিৱীত জন্ম লোৱাটো ভাৱ নে অভিশাপ ৰামধেনু সপোনত মাৰা গধু তমসায়ে ভৰাই দিলে মনতা এই জীৱনতো ছোৱালীকালত যি সপোন তাই পূৰণ কৰিব বিচাৰিছিল এতিয়া সেই সপোন তাই বোৱাৰী হৈ পূৰণ কৰিবলৈ ওলাইছে তাই ঘৰত নাচৰ স্কুল খোলাটো ময়ো সমৰ্থন নকৰোঁ কিন্তু বোৱাৰী কালত সপোন দেখাটো জানো অপৰাধ অপৰাধ নহয় কিন্তু এইখন ঘৰৰ বোৱাৰীৰ নৰ্তকী হোৱাৰ সপোন মই কেতিয়াও পূৰণ হ'বলৈ দিব নোৱাৰোঁ যিটো ঘৰত পোৱাৰ আৰম্ভণি প্ৰাৰ্থনাৰে হয় সেইখন ঘৰত নাচ গানেৰে পৰিৱেশ বিনষ্ট হ'বলৈ মই কেতিয়াও নিদিওঁ কিন্তু ইয়াৰ কিবা এটাতো বিকল্প থাকিব ধৃতিয়ে নৃত্য গীত শিকাই প্ৰীতমে টিউচন কৰি উপাৰ্জনৰ পথ এটা উলিয়াব বিচাৰিছে তাত সিহঁতৰ ভুল ক'ত যদি উপাৰ্জনে কৰিব বিচাৰিছে তেতিয়াহ'লে সৌৰভ আৰু ঋতিকাৰ দৰে চাকৰি কৰক নাচ গান নহয় চেষ্টা কৰাৰ পাছতো চাকৰি এটা নাপালে সিহঁতে কি কৰিব হাত সাৱটি বহি থাকিব নে নিজে ভাবে একেই নতুনকৈ কাম এটা কৰাৰ কথা চিন্তা কৰিব কিন্তু চাহ লওক ৰবা তৃতীয়ে এইখন ঘৰলৈ ফোন কৰিবলৈ সাহস ক'ত পালে ক'ত অধিকাৰ পালে এইখন ঘৰৰ লগত সম্পৰ্ক পুনৰ স্থাপন কৰিবলৈ কোৱা নিজু কিয় তাই ফোন কৰিছিল কাৰ লগত কথা পাতিবলৈ ফোন কৰিছিল কোৱা তুমি গোপনে তাইৰ লগত সম্পৰ্ক অব্যাহত ৰখা নাইতো কোৱা নিজু উত্তৰ দিয়া তোমাৰ লগত তাইৰ এতিয়াও সম্পৰ্ক আছে নে নাই নাই যিদিনাই এইষাৰ কথা মিছা বুলি প্ৰমাণিত হ'ব সেইদিনাই এইখন ঘৰত আৰু মোৰ জীৱনত তোমাৰ অন্তিমটো দিন কাৰণ শিক্ষক নৰেন বৰাই মিছাক প্ৰশ্ৰয় নিদিয়ে আৰু সহ্যও নকৰে কথাষাৰ মনত ৰাখিবা তোক মই সেই ছোৱালীজনীৰ লগত সম্পৰ্ক শেষ কৰিবলৈ কৈছিলোঁ নহয় তোৰ ইমান সাহস মোৰ কথা অমান্য কৰ কৰিছোঁ কি আৰু আমাৰ সম্পৰ্কটো যদি তুমি মানি নোলোৱা তেনেহ'লে মই তোমাৰ প্ৰতিটো কথাই অমান্য কৰি যাম কৰ আৰু কৰ অমান্য কিন্তু সেইজনী ছোৱালী তই বিয়া কৰাব নোৱাৰ তাইৰ সপোনটোৰ আগত হেঙাৰ হৈ থিয় দিছিলে তাইৰ দেউতাকে আৰু এতিয়া বোৱাৰী কালত তাইৰ সপোনটোৰ আগত থিয় দিছা তুমি কিয় তাইক সপোন দেখিবলৈ সেই সপোনটোক দিঠক কৰিবলৈ এটা সুযোগ নিদিয়া কিয় তাইৰ সুখৰ কাৰণ হ'ব নোৱাৰা মা পোৱাৰ কাহিনী অনুৰাগিনী পোৱাৰ কাহিনী অনুৰাগিনী শিখাক কালি ফোন কৰোঁতে তাই বাইদেউ এইখন ঘৰত যিমান দিনলৈ থাকে তেতিয়ালৈকে নাহোঁ বুলি কৈছে এৰা তাইৰ আকৌ জেদটো বৰ বেছি নহয় সৰুতে যেনেকৈ নাখাওঁ বুলি কৈয়ে নাখাইছিল নকৰোঁ বুলি কৈয়ে নকৰিছিল এতিয়া নাহোঁ বুলি কৈ নাই অহা চোৱাচোন অৱশ্যে মাকে যেনেকৈ বোৱাৰীক নিদিওঁ বুলি কৈ নাচৰ স্কুল খুলিবলৈ নিদিলে ঠিক তেনেকৈ তাইও নাহোঁ বুলি কৈ নাই অহা মাক চাহে যি হ'ব আৰু আপুনি যে আৰু ক'ৰ কথা গৈ ক'ত ৰিজাইছেগৈ কিয় ঠিকেইতো কৈছোঁ হ'ব এতিয়া আপুনি বোৱাৰীৰ চিন্তা কৰা বাদ দিয়ক নিজৰ ছোৱালীজনীৰ কথা ভাবক শিখালৈ এটা ফোন কৰক আৰু তাইক বুজাই বঢ়াই ঘৰলৈ আনিবলৈ চেষ্টা কৰক মই ফোনটো লৈ আহিছোঁ প্ৰিয়া বুজিবলৈ চেষ্টা কৰা না মোৰ ঘৰত অলপ কাম আছে
অ'কে বাবা মই যাম তোমাক লগ কৰিবলৈ এতিয়াতো তুমি হেপী অ'কে বাই তপন তোক মই সেই ছোৱালীজনীৰ লগত সম্পৰ্ক শেষ কৰিবলৈ কৈছিলোঁ নহয় তোৰ ইমান সাহস মোৰ কথা অমান্য কৰ অঁ কৰিছোঁ সি আৰু আমাৰ সম্পৰ্কটো যদি তুমি মানি নোলোৱা তেনেহ'লে মই তোমাৰ প্ৰতিটো কথাই অমান্য কৰি যাম কৰ আৰু কৰ অমান্য কিন্তু সেইজনী ছোৱালী তই বিয়া কৰাব নোৱাৰ ঠিক আছে তেনেহ'লে মোৰো এটা কথা শুনি লোৱা যদি তুমি আমাৰ সম্পৰ্কটোক স্বীকৃতি নিদিয়া তেন্তে ময়ো এখন ঘৰৰ বিৰুদ্ধে গৈ সিদ্ধান্ত ল'ম আৰু এই সিদ্ধান্তই হ'ব মোৰ জীৱনৰ চূড়ান্ত সিদ্ধান্ত মানে মই ঘৰতে নাচৰ স্কুল এখন খোলাৰ কথা ভাবিছোঁ মোৰ সপোনটোৰ দিশে আৰু এখোজ আগবাঢ়িব বিচাৰিছোঁ প্ৰীতম যিটো কামে আমাক কেৱল এটা পৰিচয় নহয় উপাৰ্জনৰো পথ মুকলি কৰি দিব কিন্তু দিদি মই তোমাৰ উপাৰ্জনেৰে আমাৰ প্ৰয়োজনীয়তাখিনি পূৰণ কৰিব খোজা নাই মই মোৰ উপাৰ্জনেৰে আমাৰ প্ৰয়োজনীয়তাখিনি পূৰণ কৰিব বিচাৰোঁ এইখন ঘৰৰ কাৰণে কিবা এটা কৰিব বিচাৰোঁ জানো সেইকাৰণেতো কৈছোঁ মই যদি সৰু সৰু ল'ৰা ছোৱালীক নাচ শিকাওঁ আৰু তুমি যদি টিউশ্যন কৰোৱা তেতিয়াহ'লে আমি দুয়োজনে সেই টকাৰে এই পৰিয়ালটোৰ বাবে কিবা এটা কৰিব পাৰিম আন নহ'লেও দাদাবোৰ কাৰণেও অকণমান সকাহ হ'ব দিয়াচোন ঠিকেই তুমি ঠিক কথাই কৈছা এই কথাটো মই কেতিয়াও ভবাই নাছিলোঁ বৌ আপুনি ৰেষ্ট লওকগৈ যাওক চব্জি টুকুৰাকেইটা মই সৰুকৈ কাটি থ'ম নাই নালাগে মই কৰিম হ'ব দিয়া আপোনাৰ মনটো কিয় বেয়া মই সকলো বুজি পাইছোঁ সেইবোৰ চব জেঠাইৰ কাৰণে হৈছে চম্পা জেঠাই মতে ঘৰৰ বোৱাৰী ঘৰতে থাকিব লাগে মানুহজনৰ আলপিচান ধৰা বাচ্ছা জন্ম দিয়া ঘৰৰ কাম বন কৰি থাকিব লাগে বোৱাৰী মানুহৰ আশা আকাংক্ষা সপোন বোলা বস্তুটো নাইহে যেনিবা বোৱাৰী মানেই যেন শাহুৰ চাবি দিয়া পুতল আহে চম্পা ইয়াত কথাৰ মহলা মাৰি থাকিব নালাগে ডাইনিং টেবুলখন লেতেৰা হৈ আছে চাফা কৰ আৰু টাবকেইটাত পানী দি দে এই বাইদেউকো জেঠাই কথাবোৰ লগাই লগাই আপোনাক বেয়া পোৱা কৰি দিছে আগতে মই খেলি ভাল পাইছিলোঁ নহয় শহুৰৰ ঘৰত যোৱাৰ পিছত খেলিব নিদিয়া হ'ল আগতে কাবাডী কাবাডী বুলি কৈ ইটো দলৰ ছোৱালীবিলাকক চাফা কৰি পেলাইছিলোঁ নহয় হয় নেকি বৌ আপুনি নাচৰ স্কুলখন খোলক আপোনাৰ লগত কোনো নাথাকিলেও মই কিন্তু থাকিম মা প্লিজ তুমি এনেকুৱা নকৰিবা মানে তুমি দ্বিতীয়ৰ সপোনবোৰ ভাঙি যাব নিদিবা মা তাইৰ ছোৱালীকালত তাইৰ সপোনটোৰ আগত হেঙাৰ হৈ থিয় দিছিলে তাইৰ দেউতাকে আৰু এতিয়া বোৱাৰীকালত তাইৰ সপোনটোৰ আগত থিয় দিছা তুমি কিয় মা কিয় তাইক সপোন দেখিবলৈ সেই সপোনটোক দিঠক কৰিবলৈ এটা সুযোগ নিদিয়া কিয় তাইৰ সুখৰ কাৰণ হ'ব নোৱাৰা মা কাৰণ বন্দনা এগৰাকী শাহু আৰু কোনো শাহুৱেকে নিজৰ বোৱাৰীক সংসাৰৰ দায়িত্বৰ ফালে পিঠি দি নৰ্তকী হোৱাটো নিবিচাৰে কিন্তু নৃত্য যদি কাৰোবাৰ জীৱিকাৰ উৎস হয় তেন্তে সেই জীৱিকা ত্যাগ কৰিব লাগিব মা প্লিজ তেনেকৈ নক'বা কিয় মই তোক শিক্ষা দিছোঁ সংস্কাৰ দিছোঁ কিন্তু ঘৈণীয়েৰৰ উপাৰ্জনত খাবলৈ মই ইমান দুৰ্বল ল'ৰা এটা জন্ম দিয়া নাই সেয়ে তই কাম কৰ তই উপাৰ্জন কৰ তাত মোৰ দ্বিমত নাই কিন্তু ধৃতিৰ সপোন পূৰণ কৰিবলৈ গৈ তই পৰিয়ালৰ বিপক্ষে যাব নোৱাৰ মা মই তোমালোকৰ বিপক্ষে যোৱা নাই মাত্ৰ তোমালোকক অনুৰোধ কৰিছোঁ ধৃতিক ডান্স স্কুলখন খুলিবলৈ দিয়া নোৱাৰে তাই ডান্স স্কুল খুলিব নোৱাৰে কেতিয়াও নোৱাৰে শিখা হা আহা আহোঁ মোৰ লেট হ'ব শুই যোৱা যি কাম আছে মৰ্ণিং কৰিবা মই এতিয়া নুশু অফিচৰ অলপ কাম আছে তুমি শুই যোৱা মোৰ দেৰি হ'ব গুড নাইট আদিত্য
তই তোৰ সিদ্ধান্তৰ কথা মোক শুনাবলৈ কেনেকৈ সাহস কৰিলি? এইবাৰ কেৱল শুনাবলৈ সাহস কৰা নাই, কৰি দেখুৱাবলৈ সাহস কৰিছোঁ। সপোন, মই এই ঘৰ ত্যাগ কৰিম। তুমি তোমাৰ অহংকাৰৰ লগত থাকা আৰু মই মোৰ প্ৰিয়াৰ লগত। ঘৰতে ডান্স স্কুল খোলা কথাটো ময়ো বৰ প্ৰিফাৰ নকৰোঁ। এতিয়াও নকৰিবা, ভৱিষ্যতেও নকৰিবা। তাইৰ ওচৰত ডান্স শিকিবলৈ আহিব কোন? মিছা মিছিকৈ গান বাজনাৰ শব্দত জ্ঞানৰ পঢ়াত ডিষ্টাৰ্ব হ'ব। ঠিকেই কৈছা। আজি মাহত মান্তি হোৱা নাই, কিন্তু কাইলৈ যদি মান্তি হৈ যায় তেতিয়া কি হ'ব? পোৱাৰ কাহিনী অনুৰাগিনী পোৱাৰ কাহিনী অনুৰাগিনী। দেউতা, মই আৰু তোমাক কিমান কম যে মই এতিয়া আৰু সৰু ল'ৰা হৈ থকা নাই। মই এতিয়া মোৰ জীৱনৰ সিদ্ধান্ত নিজে ল'ব পৰা হৈছোঁ। তোৰ সিদ্ধান্ত তই নিজে ল'ব নোৱাৰ। দেউতা, তই এতিয়াও তোৰ নিজৰ সিদ্ধান্ত ল'বলৈ উপযুক্ত হোৱা নাই। এইখন ঘৰত সেইটোৱে হ'ব যিটো সিদ্ধান্ত নৰেন বৰাই ল'ব। মানে মই প্ৰিয়াক বিয়া পাতিব নোৱাৰো? নোৱাৰ। তাৰ মানে প্ৰিয়া এখন ঘৰৰ বোৱাৰী হ'ব নোৱাৰে? নোৱাৰে। তেন্তে ময়ো এখন ঘৰত নাথাকো। তই পগলা হৈছ নেকি? কিয় বলিয়াৰ দৰে কথা কৈছ? তই তোৰ সিদ্ধান্তৰ কথা মোক শুনাবলৈ কেনেকৈ সাহস কৰিলি? এইবাৰ কেৱল শুনাবলৈ সাহস কৰা নাই, কৰি দেখুৱাবলৈ সাহস কৰিছোঁ। সপোন, মই এই ঘৰ ত্যাগ কৰিম। তুমি তোমাৰ অহংকাৰৰ লগত থাকা আৰু মই মোৰ প্ৰিয়াৰ লগত। কিয় দিলা প্ৰীতম? এনেই। কাৰ ফোন আছিল? আননোন নম্বৰ। ইমান ৰাতি? শুই থাকা, গুড নাইট। প্ৰীতম, প্লিজ, মোৰ বহুত টোপনি ধৰিছে, এতিয়া কথা নাপাতো। মইতো না শুনিবলৈ ফোন কৰা নাই। মই কৈছো আহিব লাগিব মানে লাগিবই। মই তোৰ আৰু এটা কথাও নুশুনো। তাৰ ফোনটো মোক দিয়াচোন। ল, দেউতাক দিছো। চা মাজুলী, সেয়া তোৰ জেঠাই। যিজনী মানুহে তোক ডাঙৰ কৰিলে তেখেতৰ ওপৰতো খং কৰি থাকনে? তেখেত থকালৈকে তই বোলে এইখন ঘৰলৈ নাহো বুলি কৈছ। আৰু জেঠাই যদি চিৰদিন এইখন ঘৰতে থাকে তেতিয়া তই কি কৰিবি? আমাৰ পৰা আঁতৰত থাকিব পাৰিবি জানো? তই বয়সস্থ মানুহজনীৰ ওচৰত হে পাতি নাথাকিবি, নহ'লে জেঠাইৰে বৰ দুখ পাব। মাৰাই কি ক'লে শুনিলি নহয়? এতিয়া এইবোৰ কথা বাদ দি মোৰ জোঁৱাই আৰু নাতিনীজনীক লৈ সোনকালে ঘৰলৈ আহ। আমি তহঁতৰ কাৰণে অপেক্ষা কৰি থাকিম। ঠিক আছে দে, ৰাখো তেন্তে। সোনকালে আহিবি কিন্তু। কি ক'লে তাই? আহিবনে? আহিব। সঁচা? এফালে ঘৰখনত মানুহৰ ভিৰ বাঢ়িছে, আনফালে ঘৰখনত অশান্তিৰ প্ৰকোপ বাঢ়িছে। এনেকৈ আৰু ইয়াত থাকিব পাৰি নেকি? ঘৰখনত থাকিব মন নোযোৱাই হৈছে। ঋতিকা, মুখৰ ভিতৰতনো কি ভুৰ ভুৰাই আছা? দেখা নাই তোমাৰ ভাই বোৱাৰীয়ে ঘৰত ডেন্স স্কুল খোলাৰ জেদ ধৰিছে? পঢ়া শুনা থকা হ'লেও কোম্পানীত সোমাই দিব পৰা গ'লহেঁতেন, কিন্তু সেই আনএডুকেটেডজনীক চাকৰি দিব কোনে? সেইবাবেতো সিহঁতে ডান্স স্কুলখন খুলি ইনকাম চ'ৰ্চ এটা উলিয়াই এষ্টাব্লিছড হ'বলৈ বিচাৰিছে। অৱশ্যে ঘৰতে ডান্স স্কুল খোলা কথাটো ময়ো বৰ প্ৰিফাৰ নকৰোঁ। এতিয়াও নকৰিবা, ভৱিষ্যতেও নকৰিবা। তাইৰ ওচৰত ডান্স শিকিবলৈ আহিব কোন? মিছা মিছিকৈ গান বাজনাৰ শব্দত জ্ঞানৰ পঢ়াত ডিষ্টাৰ্ব হ'ব। ঠিকেই কৈছা। আজি মাহত মান্তি হোৱা নাই, কিন্তু কাইলৈ যদি মান্তি হৈ যায় তেতিয়া কি হ'ব? মই জ্ঞানৰ পঢ়াৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰিব নোখোজো। গতিকে আমি যদি ফ্লেট এটা কিনি তালৈ শ্বিফ্ট হৈ যাওঁ। ঋতিকা, কি কৈছা? এটা সৰু কথাৰ বাবে তুমি বেলেগ হোৱাৰ কথা ভাবিছা? বেলেগকে থকাৰ কথা ভাবিছা? তুমি ভাবিলা কেনেকৈ
যে এইটো বয়সত মই মা দেউতাক অকলে এৰি থৈ গুচি যাম বুলি সৌৰভ আৰু নহয় এটা কথাও নকবা